মৰমৰ ছাত্ৰ-ছাত্ৰী 14 নম্বৰ অংকটো চোৱা। 14 নম্বৰত কৃতাৰ্থৰ হাতত কিছুমান চকলেট আছিল। তেওঁ তেওঁৰ 15জন বন্ধুৰ প্ৰত্যেককে 12টাকৈ চকলেট বিলাই দিলে। তাৰ পিছতো তেওঁৰ হাতত 65টা চকলেট থাকিল। তেওঁৰ হাতত মুঠতে কিমানটা চকলেট আছিল? এতিয়া চোৱা, ইয়াত কি বুলি কৈছে যে কৃতাৰ্থৰ হাতত কিছুমান চকলেট আছে আৰু প্ৰত্যেককে কিমানটাকে 12টাকৈ। প্ৰত্যেকক মানে এজনক 12টাকৈ দিছে। কিমানজন? 15জন বন্ধু প্ৰত্যেককে মানে এজনক 12টাকৈ দিছে। এতিয়া ইয়াতে আমি প্ৰথমতে গোটেইকেইটা চকলেট দিয়াৰ পাছতো 65টা চকলেট থাকি গ'ল। কেনেকৈ কৰিম চাবা। এতিয়া চোৱা, ইয়াত প্ৰত্যেককে প্ৰথমতে এজনক কিমান দিছে? হ'ল এজন বন্ধু চকলেট দিছে কিমানটা? 12টা। এতেকে 15জন বন্ধুক চকলেট দিছে কিমানটা? 12 পূৰণ 15। তাৰমানে কি? প্ৰত্যেককে 12টাকৈ দিছে। তাৰমানে এজনক 12টাকৈ দিছে। 15জনক কিমানটা দিছে সেইটো ওলাই যাব। এই পূৰণ কৰি দিয়া। পূৰণফলটো কৰি দিয়া। কিমান হ'ব? 12 15 পূৰণ কৰি দিয়া। 12 আৰু 15 12 আৰু 15 পূৰণ 5 দুগুণ কিমান? 10। পূৰ্ণটো খুব মুখস্থ কৰিবা দেই। 5 দুগুণ 10 5 এগুণ 5 5 দুগুণ 10। একো কৰিলে 5 এগুণ 5। এইটো কৰিব লাগে। এইটো আকৌ এইটো 5 এগুণ 5 একে 6 এঘৰে দিবা। 1 দুগুণ 2 1 এগুণ 1 0 8 180টা। এতিয়া মুঠ চকলেট কিমানটা বিলালে? 180টা। তাৰ পাছতো এই বিলোৱাৰ 180টা চকলেট বিলাই দিয়াৰ পাছতো কিমানটা চকলেট থাকি গ'ল? 65টা চকলেট। তেওঁৰ হাতত মুঠ কিমানটা চকলেট থাকিব কৈছে? হ'ল আকৌ বা এতিয়া লিখা। এতিয়া কিমানটা চকলেট? 15জন বন্ধুক কিমানটা চকলেট বিলালে? বন্ধুক বিলাই দিলে 180টা চকলেট। কিমানটা চকলেট? 180টা। আৰু 15জন বন্ধুক বিলাই দিয়াৰ পিছত থাকিল সমান কিমানটা চকলেট থাকিল? ইয়াত নজোৰা কাৰণে মানে লিখি দিছোঁ। কিমানটা চকলেট থাকিল? 65টা চকলেট। হ'ল। এতেকে কি হ'ল? কৃতাৰ্থৰ এতিয়া কৈছে তেওঁৰ হাতত। এতেকে কৃতাৰ্থৰ হাতত এতেকে কৃতাৰ্থৰ হাতত আছিল কিমানটা চকলেট? যোগ কৰি দিয়া। 0 5 5 6 8 কিমান? 14 1 2
245টা চকলেট। কিমানটা চকলেট আছিল? 245টা চকলেট। ইয়াত কি কৰিলোঁ? ইয়াত চোৱা, বিলাই দিয়াৰ পাছতো চকলেট 65টা থাকি গৈছে। গতিকে কিমানটা বিলাই দিলে আমি প্ৰথমতে উলিয়াই ল'লোঁ। আমি প্ৰথমতে কি কৰিলোঁ? এজন বন্ধুক 12টাকৈ দিলে 15জন বন্ধুক তেওঁ বিলাই দিছে কিমানটা হ'ল? 180টা চকলেট বিলাই দিছে। তাৰপিছত 15জন বন্ধুক বিলাই দিলে 180টা, আৰু 15জন বন্ধুক বিলাই দিয়াৰ পিছত থাকিল 65টা চকলেট। মুঠ কৈ দিয়ে যুগ, তেতিয়া কৃতাৰ্থৰ হাতত আছিল কিমানটা? 245টা চকলেট। এইটো ইয়াৰ উত্তৰ। ইয়াত যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰিবা, আৰু যদি অংকটো ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিবা, আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। যদি চেনেলটো নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো, আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা। আজিলৈ হ'ব এই ধৰণৰ ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত উপস্থিত হোৱাৰ আশাৰে বাই।